Hello everyone, আশা কৰো সকলোৱে ভালে আছে। কিছুদিন বিৰতিৰ মূৰত পুনৰ এটা বিষয় লৈ পেলাই আপোনালোকৰ মাজত আহিছো আৰু এই বিষয়টো মানে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰো অৰ্থাৎ আমাৰ যে সোশ্যাল প্লেটফৰ্ম আছে ফেসবুক হওক ইউটিউব হওক এইবিলাকত শ্বেয়াৰ কৰিম বুলি মানে ভাবি আছিলো। তো ভাবিলো কি আজি ভিডিওটো প্ৰস্তুত কৰি দিও, ইয়াত যদি কিবা মিস্টেক্স হয় কিবা ভুলভ্ৰান্তি হলে ক্ষমা কৰি দিও বুলি আশা কৰিছো। আৰু এইটো এটা সমাজৰ বাৰ্নিং প্ৰবলেম আৰু এই বাৰ্নিং প্ৰবলেম মানে এইটো এটা প্ৰবলেম মানে আমি সৰুৰ পৰা দেখিছো। এইটো সৰুৰ পৰা দেখিছিলো আৰু ভাবিছিলো এতিয়া অলপ শিক্ষা আমাৰ সমাজখন আগুৱাই গৈছে, শিক্ষাৰ ক্ষেত্ৰতে হওক বা চিন্তাধাৰাৰ ক্ষেত্ৰতে হওক, কিন্তু নাই, এই প্ৰবলেমটো তেনেকৈ থাকি গ'ল। প্ৰবলেমটো হৈছে আৰ্লি মেৰিয়েজ, কম বয়সত বিয়া হোৱা। আমাৰ সমাজত এতিয়াও কিছুমান ল'ৰা ছোৱালী প্ৰেমত পৰে 17 বছৰ বয়সত, 16 বছৰ বয়সত, 18-19 বছৰ বয়সত বা 20-21 এইখিনি সময়ত প্ৰেমত পৰে আৰু বহুতে 18-19-20 বা 21-22 এনেকুৱা বয়সত বিবাহপাশত আবদ্ধ হয়। এতিয়া এই বিবাহপাশত আবদ্ধ হয় ঠিকই, কিন্তু এই কামটোৰ ফলত ক্ষতি বহুত হয়। কাৰণ যিসকল মাক বাপেকে ভাবে যে মোৰ ল'ৰা বা মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি কিবা এটা কৰিব বা ঘৰখনৰ কাৰণে কিবা এটা কৰিব, এই গোটেইবোৰ সমস্যা হৈয়ে ৰয় যেতিয়া নিজৰ সন্তানটিয়ে খুব কম বয়সতে বিয়া হৈ যায় আৰু নিজৰ যিখিনি কৰ্তব্য, নিজৰ যিটো কেৰিয়াৰ, সেই কেৰিয়াৰটো শেষ কৰি থৈ যায়। তাতকৈ ডাঙৰ কথা এই যে কম বয়সত বিয়া হোৱা ল'ৰা ছোৱালীবোৰ পিছত দেখিছো বহুতৰে সেপাৰেশন হয়, ডিভোৰ্স হয় আৰু মনৰ উৎসাহত লোৱা সিদ্ধান্তৰ ফলত তেওঁলোকৰ দুইজনৰে কেৰিয়াৰ নষ্ট হয়। আজিৰ পৰা কিছুদিন আগত মেবি 10-15 দিন হ'ব পাৰে এটা ঘটনা দেখিছিলো অসমৰ এখন জিলাৰ, আৰু তাত দেখিছো ল'ৰা ছোৱালী দুইজনে সুইসাইড কৰিছে। আপোনালোকে হয়তো পাইছে নিউজটো, আৰু মই যিমান দূৰ পাইছো বা গম পাইছো, হয়তো মই 100% শুদ্ধ নহব পাৰো যে তেওঁলোকৰ সম্পৰ্কটো বোলে ঘৰৰ পৰা একচেপ্ট কৰা নাছিল, ফ্যামিলিৰ ফালৰ পৰা একচেপ্ট কৰা নাছিল আৰু সেই কাৰণে নিজকে শেষ কৰিলে। এয়া জানো সঠিক হৈছে? তো এনেকুৱা সমস্যা আপোনালোকে যদি চাই বা এনেকুৱা ঘটনা বহুত আছে আমাৰ সমাজত উদাহৰণ, কিন্তু এই প্ৰবলেমটো দূৰ হোৱাটো বা এই যিটো আমাৰ কম বয়সত ল'ৰা ছোৱালীবোৰ বিয়া হোৱা এই যিটো ব্যৱস্থা আছে বা এই যিটো আমাৰ প্ৰবলেম চলি আছে, এইটো আমি খুব সোনকালে বন্ধ কৰিব লাগে বা বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগে বা সজাগতা আনিব লাগে। আৰু সজাগতা তেতিয়াহে আহিব যেতিয়া আমি এইবোৰ কথা আমাৰ ডাঙৰ প্লেটফৰ্মত ডিসকাস কৰিম বা আলোচনা কৰিম। হয়তো আপোনালোকে ভাবিব পাৰে যে মই কিয় কৈ আছো, কাৰণ এইটো প্ৰবলেম মই দেখিছো, বহুত দেখিছো, মোৰ নিজৰ বংশ পৰিয়ালত দেখিছো, যেতিয়া সৰু আছো তেতিয়া গাঁৱত দেখিছো, আৰু এতিয়াও এই প্ৰবলেমটো দেখিয়ে আছো ঠিকে। এই কম বয়সত বিয়া হোৱা বহুতো ডিভোৰ্স হোৱা ল'ৰা ছোৱালীও দেখিছো। তো সেইটো কাৰণে মানে মই ভাবি আছিলো যে এইটো প্ৰবলেম কেনেকৈ দূৰ হ'ব। এইটো এনেকুৱা লাগে যে আমাৰ শিক্ষা ব্যৱস্থাই ফেইল নে আমাৰ সমাজ ব্যৱস্থাই ফেইল, যাৰ ফলত এইটো প্ৰবলেম হৈ আছে। এনেকুৱা হয় যেন বিয়া পতাই জীৱনৰ মূল উদ্দেশ্য। ল'ৰা ছোৱালীবোৰে প্ৰেমত পৰে, য'চতে 18-19 বছৰ বয়সত বিয়া হয় আৰু পিছত গৈ নিজৰ কেৰিয়াৰ বৰবাদ, ঘৰখনৰ সপোন বৰবাদ। গতিকে পিছলৈকে আমি আলোচনা কৰিম যে ইয়াৰ ফলত আৰু কি প্ৰবলেম হ'ব পাৰে, সেইবোৰ আলোচনা কৰিম। কিন্তু মই ভাবিছো আজিৰ এই বিষয়টো আপোনালোকে ধৰিব পাৰিছে যে
কম বয়সত যে ল'ৰা ছোৱালী বিয়া হয় সেইটো আমি বন্ধ কৰিব লাগে। এতিয়া বন্ধটো আমি কোনেও নিজে কৰিব নোৱাৰোঁ। এনেকৈ যেতিয়া আমি সামাজিক প্লেটফৰ্মত আলোচনা কৰিম, বস্তু যেতিয়া ডিছকাছ হ'ব ছ'চাইটিত, তেতিয়া এইবোৰ লাহে লাহে কমি আহিব বুলি মই বিশ্বাসী। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত কেতিয়াবা আলোচনা কৰিম ইয়াৰ ফলত কি কি আমাৰ সমাজত প্ৰভাৱ পৰিছে, নেগেটিভ ইম্পেক্ট হয়। আজিলৈ এইখিনিয়ে। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বা সকলোৱে কথাবোৰ অলপ চিন্তা কৰে। নেক্সট ভিডিঅ'ত আৰু কিবা এটা বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।